নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 21 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 1 মে তাৰিখৰ পৰা কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 10 মে তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কিয়নো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অহা 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 10 মে তাৰিখ পৰ্যন্ত অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকে অহা 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 10 মে তাৰিখৰ ভিতৰত নিজৰ ৰেচনৰ সামগ্ৰীখিনি সংগ্ৰহ কৰিব লাগিব। কিয়নো ৰেচনৰ সামগ্ৰীখিনি সংগ্ৰহ কৰাৰ অন্তিম তাৰিখ 10 মে। সেইকাৰণে 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 10 মে তাৰিখৰ ভিতৰত আপোনালোকে ৰেচন দোকানীৰ ওচৰত গৈ ৰেচনৰ সামগ্ৰীখিনি সংগ্ৰহ কৰি ল'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো শিক্ষাৰ্থীসকলৰ বাবে আহি গ'ল এক বিশেষ আঁচনি। শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰা এক বিশেষ আঁচনি হ'ল নিযুত বাবু আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ছাত্ৰসকলে লাভ কৰিব আৰ্থিক সাহায্য। তো ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ পিছত ল'ৰাসকলৰ বাবে আৰম্ভ হৈছে নিযুত বাবু আঁচনি। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমৰ ছাত্ৰ সমাজৰ বাবে বৃহৎ পদক্ষেপ। ৪৭,৩৯৫ গৰাকী শিক্ষাৰ্থী উপকৃত। ইতিমধ্যে ৪৭,৩৯৫ গৰাকী ল'ৰা শিক্ষাৰ্থীসকলৰ নাম নিযুত বাবু আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। তাৰপিছত লিখা আছে স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব ১,০০০কৈ টকা। স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে ২,০০০কৈ টকা। তো যিসকল ল'ৰাই স্নাতক পৰ্যায়ত পঢ়ি আছে সেইসকল ল'ৰাই নিযুত বাবু আঁচনিৰ জৰিয়তে প্ৰতিমাহতে নিজৰ বেংক একাউণ্টত ১,০০০কৈ টকা লাভ কৰিব। লগতে যিসকল ল'ৰাই স্নাতকোত্তৰ পৰ্যায়ত পঢ়ি আছে সেইসকল ল'ৰাই নিযুত বাবু আঁচনিৰ জৰিয়তে প্ৰতিমাহতে নিজৰ বেংক একাউণ্টত লাভ কৰিব ২,০০০কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে বিজেপিৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নাৰী সমাজলৈ এক বৃহৎ উপহাৰ। প্ৰায় ৪০ লাখ পৰিয়াল উপকৃত। ২০২১ বৰ্ষৰ পৰা বৰ্তমানলৈ ১৫,০০০ কোটি টকা বিতৰণ। প্ৰত্যেক মাহৰ 10 তাৰিখতে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ১,২৫০কৈ টকা। ইতিমধ্যে অৰুণোদয় আঁচনিৰ জৰিয়তে ৪০ লাখ পৰিয়ালে উপকৃত হৈছে। ৪০ লাখ পৰিয়ালৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। ৪০ লাখ পৰিয়ালে প্ৰতিমাহতে লাভ কৰি আছিল অৰুণোদয় আঁচনিৰ ১,২৫০কৈ টকা। তো অসম চৰকাৰে যোৱা ২০২১ বৰ্ষৰ পৰা আৰম্ভ কৰিছিল অৰুণোদয় আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে ১৫,০০০তকৈ অধিক কোটি টকা বিতৰণ হৈছে। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক আগন্তুক সময়ত প্ৰতি মাহৰ 10 তাৰিখতেই অৰুণোদয় আঁচনিৰ ১,২৫০কৈ টকা সোমাই যাব। অৰুণোদয় আঁচনিখন আৰম্ভ হোৱাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। সেইকাৰণে আগন্তুক সময়তো মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা প্ৰত্যেক মাহৰ 10 তাৰিখতে লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকি